NKTV। এটা দায়িত্ব বুঝি আমি NKTV আৰম্ভ কৰিছো। এয়া এক অমল পৰিকল্পনা সমৃদ্ধ দীঘলীয়া যাত্ৰা। আমাৰ লক্ষ্যস্থান যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, বৰপেটা ৰোড, উভতনিত গুৱাহাটী। দায়িত্ব আমাৰ চিঞৰটোক বিচাৰি যোৱাৰ। দায়িত্ব জুবিন গাৰ্গৰ গীতবোৰ শুদ্ধকৈ ভালকৈ গাব পৰা, গাব খোজা নতুন প্ৰজন্মক চিনাকি কৰোৱাৰ। দায়িত্ব কায়িকভাৱে নোহোৱা হোৱা আপোনাৰ মোৰ জুবিন গাৰ্গৰ গীতবোৰৰ প্ৰতিধ্বনিটো খেদি যোৱা, অনুভৱ কৰা, অনুধাৱন কৰা। আমি NKTV আৰম্ভ কৰিবলৈ লৈছো জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। ৩ জানুৱাৰীৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গৈ আমি অনুষ্ঠিত কৰিম অডিশ্যন। ইচ্ছুক প্ৰতিযোগীৰ বাবে আমাৰ আয়োজন মায়াবিনী ৰাতিৰ বুকুত, এ ছিংগিং ৰিয়েলিটি শ্ব'। এই উপলক্ষে এয়া ২ তাৰিখে যাত্ৰা আৰম্ভ হৈছে মায়াবিনী ৰাতিৰ বুকুত টীমৰ। NKTVৰ কাৰ্যালয়ৰ পৰা পুৱা ওলাই গৈছে প্ৰডাকশ্যন, টেকনিকেল আৰু ক্ৰিয়েটিভ টীম। যাৱতীয় সকলো বান্ধি কুন্ধি জুবিন সত্তাৰ সৌৰভ বুকুত সামৰি প্ৰথমেই টীম মায়াবিনী ৰাতিৰ বুকুত প্ৰৱেশ কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত। দাদাৰে অনুষ্ঠান। দাদাক মাত নলগোৱাকৈ এই বাটেৰে কেনেকৈ পাৰ হৈ যায়? আজিও সোণাপুৰতেই যেন অনিৰ্বাপিত দ্যুতি হৈ। এতিয়া আপোনাক আকৌ এবাৰ জনাই থওঁ আমাৰ অডিশ্যনৰ সময়সূচী। জুবিন সত্তাৰ সৌৰভ সামৰি আমাৰ এই বিশাল আয়োজন। সাজু হওক অডিশ্যনৰ বাবে। ৩ জানুৱাৰীত জেল ৰোডস্থিত যোৰহাট প্ৰেছ ক্লাবত, ৫ জানুৱাৰীত ডিব্ৰুগড়স্থিত DHS কানৈ কলেজত, ৭ জানুৱাৰীত লখিমপুৰস্থিত উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘ আহুচাউল গাঁৱত, ৯ জানুৱাৰীত তেজপুৰৰ জ্যোতি ভাৰতীত, ১১ জানুৱাৰীত বৰপেটা ৰোডৰ প্ৰেছ ক্লাবত, ১৮ জানুৱাৰীত নেৰিম গ্ৰুপ অফ ইনষ্টিটিউশ্যন জয়ানগৰ গুৱাহাটীত। সবিশেষ জানিবলৈ যোগাযোগ কৰক 7399013872 নম্বৰত। গতিকে পলমৰ কথা নাই। আমি জানো আপুনিও জুবিন গাৰ্গ নামৰ সত্তাৰ আজন্ম প্ৰেমিক। আপুনি নিজেই যদি গীত গায়, আপোনাৰ কোনো আপোনজন বন্ধু বান্ধৱী যদি সংগীতৰ সাধক, আপোনাৰ সন্তানে যদি গীত গায়, বিনা দ্বিধাই যোগদান কৰক জুবিন গাৰ্গৰ এই গীতৰ প্ৰতিযোগিতাত। অডিশ্যনৰ বাবে বাছি লোৱা ঠাইসমূহলৈকে আহিব লাগিব নিকটৱৰ্তী গাঁও চহৰৰ প্ৰতিযোগীসকল। বিজয়ী প্ৰতিযোগীৰ পুৰস্কাৰো আমি ঘোষণা কৰিম শীঘ্ৰেই। উল্লেখিত স্থানসমূহত যথাসময়ত উপস্থিত হৈ ৰেজিষ্ট্ৰেশ্যন কৰি আপুনিও হওক প্ৰতিযোগী। বয়সৰ সীমা ১৪ৰ পৰা ২৮। বাদ্যযন্ত্ৰী যোগান ধৰিম আমি। উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰি আপুনি জানি ল'ব পাৰিব আন প্ৰয়োজনীয় তথ্য। এয়া টীম মায়াবিনী ৰাতিৰ বুকুত উপস্থিত জুবিন গাৰ্গৰ গৃহ চহৰ যোৰহাটত। তিনি জানুৱাৰীৰ পৰাই মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতৰ প্ৰতিযোগিতাৰ অডিশ্যন আৰম্ভ। নিউজ ডেস্ক NKTV+।